guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত। মই ভালে আছো মানে অলপ মুটটো বিষাই আছে। সেই কাৰণে মানে ৰাতিৰ পৰাই মুটটো অলপ বিষাই আছে। এতিয়া চাহ খোৱা নাই, 10টা মান বাজি গৈছে। লৰাটো স্কুলত গৈছে, ৰাতিপুৱা 8টা মানতে স্কুলত গৈছে। তাই ব্ৰেড আৰু চাহ এইবিলাক খাই স্কুলত গৈছে। আৰু মই অলপ দেৰিকৈ উঠিলো কাৰণ মুটটো নহয় বিষাই আছে। ৰাতিৰ পৰাই মুটটো বিষাই আছে, কিয় বা নাজানো। আৰু এতিয়া পাকঘৰত সোমাম, চাহ খোৱা নাই, চাহ খাম। চাহ গৰম দিছোঁ মই, এইটো চাহ গৰম দিছোঁ, চাহ খাম, বিস্কুট দিয়ে খাম আজি। আৰু কাঁহী বাতি নাই ইমান এটা, কাৰণ ৰাতিয়ে ধুই থৈছোঁ, ৰাতিতে ধুই থওঁ নহয়, সেইকাৰণে এতিয়া চাহ খাম, বিস্কুট দি চাহ খাম। চাহ খাই আহি আছোঁ, দুপৰীয়াৰ কাৰণে কি বনাম। আৰু মই বিছনাবিলাক ঝাৰি ল'লোঁ, ঘৰ দুৱাৰবিলাক ঝাৰি লৈছোঁ, ঘৰটো ঝাৰি লৈছোঁ, বিছনাও ঝাৰি লৈছোঁ। বাকী আছে খালি ৰান্ধাৰ কামখিনি। এতিয়া ৰান্ধি ল'ম, কি বনাম দেখাই আছোঁ। মানে আজি মাছ ঠাছ আনিব দিয়া নাই, কি বনাওঁ শ্বেয়াৰ কৰিম। আৰু বাহিৰত দেখিছেনে ৰ'দো দিছে, এতিয়াহে চালোঁ মই। আৰু মই শুই আছিলোঁ, সেইকাৰণে মানে মূৰটো বিষাই আছে নহয়, সেইকাৰণে শুই আছিলোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব। চাহ খাম, এয়া বিস্কুট দিয়ে চাহ খাম আজি। আৰু নাস্তা বনোৱা নাই, ৰাতিপুৱা হেভি নাস্তা একো বনোৱা নাই, বিস্কুট দিয়ে খাম। আৰু তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে, আহি আছোঁ। চাহ খায়ে মই দুপৰীয়াৰ কাৰণে ৰন্ধা আৰম্ভ কৰি দিলোঁ। আৰু এইটো হৈছে কোমৰা ভাজি, কোমৰাটো কাটি ল'লোঁ, কোমৰা ভাজি বনাই আছোঁ। আৰু ইপিনে দালি, আজি এইটো দিয়ে খোৱা দোৱা, পাপৰ আছে, নেমু টেঙা আছে, হৈ যাব। আজি আৰু মাছ ঠাছ আনিব দিয়া নাই, মোৰ মানে মুটটো যে বিষাই আছে নহয়, মানে ৰন্ধা বঢ়াখিনি কৰি আছোঁ। ৰান্ধিবতো লাগিবই, কাৰণ গাটো ভাল নহয়, তথাপি দুপৰীয়াৰ কাৰণেতো অলপ চলপ কিবা বনাব লাগিবই। সেইকাৰণে মই শ্বৰ্টকাট বনাই আছোঁ এইখিনি। আৰু ল'ৰা অহা নাই, এতিয়া মাত্ৰ 11টাহে বাজে, আহিব। তেনেহ'লে দেখাই আছোঁ, আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। ৰন্ধা বঢ়া কমপ্লিট হ'ল, ভাত হৈ গ'ল দেখিছেনে। আৰু ভাজিও বনালোঁ, দালিও বনালোঁ, আৰু নেমু টেঙা আছে, খাওঁতে কাটি ল'ম। আৰু লগে লগে কাঁহী বাতিবিলাকো ধুই লৈ আছোঁ ইয়াতে। আৰু কাপোৰ আছে কেইটামান ধুবলৈ, কাপোৰ কেইটামান ধুম, গা পা ধুম। এয়া হাজবেণ্ডো আহিছে, ল'ৰাও আহিছে, ভাত ঠাত খালে, ময়ে আছোঁ বাট। আৰু ভাতটো খাই ল'ম, তাৰপিছত কাপোৰবিলাক মেলিব যাম চাদৰ ওপৰত, কাৰণ খুব ভোক লাগিছে। গাইজ, গা পা ধুই ল'লোঁ, ভাতো খাই ল'লোঁ দুপৰীয়াৰ, কাৰণ আজি নহয় বিস্কুট দি চাহ খালোঁ ৰাতিপুৱা, সেইকাৰণে। আৰু দেৰিও হৈছে, 3টামান বাজে, ভাত খাই ল'লোঁ। আৰু এতিয়া মই চাদৰ ওপৰত যাম কাপোৰবিলাক শুকা দিবলৈ, বাল্টিত ভৰাই থৈছোঁ। তেনেহ'লে বলক, এয়া কাপোৰবিলাক লৈ যাম এতিয়া চাদৰ। দৰজাটো মাৰি দিলোঁ, ইপিনে মানুহ নাহে নহয়, এয়া আন্ধাৰ হৈ থাকে, মানুহ নাহে। এয়া মই এতিয়া ওপৰত যাম কাপোৰ শুকা দিবলৈ। এয়া আহিলোঁ ওপৰত, কাপোৰবিলাক শুকা দিওঁ এতিয়া। ওপৰতো মানুহ নাই, আৰু খালী খালী একেবাৰে। গাইজ, কাপোৰবিলাক শুকা দিলোঁ, আৰু শুকাই যাব, ৰ'দ আছে অলপ অলপ, বতাহও আছে। ৰ'দ নাথাকিলেও শুকাই যায়, বতাহতে শুকাই যায়। আৰু এইখিনি সময় নহয় চাদৰ ওপৰত মানে ভাল লাগে, বতাহ দি থাকে নহয়, দেখিছেনে ধুনীয়া বতাহ দি আছে। আৰু ইয়াত নহয় মানে একদম চাইলেণ্ট, হুলস্থুল নাই, আৰু মানুহো নাই বেছি, মানুহো নাই, হুলস্থুল নাই, চাইলেণ্ট প্লেচ একেবাৰে, একদম চাইলেণ্ট, দেখিছেনে। আশে পাশে এটা মানুহো নাই ওপৰত। আৰু ওপৰত আছে মানুহ আৰু ভাড়া থাকে, কিন্তু সিহঁতে বেছি নাথাকে, বাহিৰতে বেছি থাকে, নাৰ্ছ হয়। কাপোৰবিলাক শুকাওক, আকৌ সন্ধিয়া আহি আছোঁ ল'বলৈ, সন্ধিয়া আহিম কাপোৰ ল'বলৈ। এতিয়া ৰুমত যাওঁ, একেবাৰে আহি আছোঁ সন্ধিয়া সময়। আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। হাই গাইজ, পাকঘৰত সোমালোঁ সন্ধিয়া, এতিয়া চাহ বনাই আছোঁ। এয়া চাহ বহাই দিছোঁ, চাহ বনাই আছোঁ। আৰু দেখিছেনে সন্ধিয়া হৈছে, 6টামান বাজে। আৰু ইয়াৰ পৰা নহয় মই চাই থাকোঁ, কিমান ধুনীয়া দেখা যায় নহয়, ইয়াক লাইটবিলাক জ্বলি থাকে যে, দেখিছেনে। আৰু এতিয়া সন্ধিয়া চাহ বনাই আছোঁ, এয়া চাহ, লগতে এটা কণী ফেটাই লৈছোঁ। এইটো হৈছে ব্ৰেড কণী, ব্ৰেড ৰোল বনাম। আৰু ল'ৰাৰ আবদাৰ,
পঢ়িব বহিছে তাক বনাই দিওঁ নবনোৱা পৰ্যন্ত নহয় পঢ়াত মনে নাযাব তাৰ হৈ গৈছে এতিয়া মই ব্ৰেড বনাম কণী দি কাৰণ ঘৰত থাকিলে নহয় এয়া এটা কথা হ'ল নে তেলে নাই ব্ৰেড ৰল বনাব খুজিলোঁ কিন্তু তেলে নাই শেষ হৈ গৈছে মোৰ মনতে নাই দুটাহে হ'ব বেছি নহ'ব আৰু ইয়াত অলপ গোলমৰিচ গুড়ি আৰু নিমখ দি দিম দুটাই হ'ব কাৰণ তেল শেষ হৈ গৈছে মই নাজানোৱে দেখাই নাই দুটা ভাজো বেছি নাভাজো আৰু গাইজ দেখিছেনে লৰাই ভৰ কৰি একদম কণী ভৰাই ব্ৰেড ভাজিলে দেখিছেনে আৰু ইমান মাখা খাব তাই লৈছে এয়া চাহ লৈ বহিছোঁ সন্ধিয়াৰ চাহ লগতে ব্ৰেড কণী দেখিছেনে আৰু মই দুটা লৈছোঁ তাই ইমান মাখা লৈছে আৰু তাৰ কাপোৰ চাপোৰ নাই কি পিন্ধি আছে দেখিছেনে আৰু ইমান মাখা ব্ৰেড একেবাৰে কণী ভৰাই লৈছে চাহ খাই আহি আছোঁ চাহ খালোঁ কণী আৰু ব্ৰেড ভাজিছিলোঁ দেখাই দিলোঁ ল'ৰাও খালে ময়ো খালোঁ তাই বহি আছে আৰু ৰাতি ভাত বনাম দেৰি আছে এতিয়া 7টামান বাজে আৰু ৰাতি ভাত বনাম আৰু দিনৰ ভাজি আছে দালি আছে ৰাতি আৰু একো নবনাওঁ ভাবিছোঁ এটা কণী ভাজি ল'ম কণী আছে হৈ যাব আৰু ৰাতি বেছি খোৱা নহয় সেইকাৰণে এতিয়া 7টামান বাজে আৰু মই আজি পাকঘৰৰ কাৰণে এটা বস্তু অৰ্ডাৰ দিছোঁ বহুত দিনে আহিছে আজি দেখাই আছোঁ আহক আপোনালোকক আৰু পাকঘৰত নহয় জাগাটো কম সেইকাৰণে মই ভাবিলোঁ এইটো বস্তু ভাল হ'ব অৰ্ডাৰ দি আনিছোঁ আৰু এইবিলাক নহয় আগৰ মানে টেমা ডিবিয়া যে আছে বস্তু যে ভৰাই থওঁ কিছুমান কমাই দিম জাগা কম সেইকাৰণে আহক দেখাই আছোঁ আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন ব্লগ জনাই চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব তেনেহ'লে আহক দেখাই আছোঁ ঘৰৰ কাৰণে মই এইটো বস্তু অৰ্ডাৰ দিছোঁ এইবিলাক বস্তু কি একেবাৰে দেখাই আছোঁ একেবাৰে ৰেডি কৰি আৰু এইবিলাক নহয় মই ধুই দিছিলোঁ আজি ধুই পেলাই থৈ দিছোঁ ইয়াত শুকা দিছোঁ তেনেহ'লে আহক একেবাৰে ৰেডি কৰি দেখাই আছোঁ আৰু আগৰ টেমাবিলাক মই যোনটো নালাগে সেইটো মানে পেলাই দিম এতিয়া তেনেহ'লে চাই থাকক পাকঘৰৰ কাৰণে কি আনিছোঁ দেখাই দিলোঁ মছলা পাতি থোৱাৰ কাৰণে ডিবিয়া লৈ আহিছোঁ এটাতে মানে গোটেইবোৰ মছলা মানে বহুত আছে দেখিছেনে কিমান ধুনীয়া এয়া দেখাই আছোঁ বেক কেমেৰা মছলাবিলাক মই ভৰাই ল'লোঁ দেখিছেনে এটা এটাকৈ আপোনালোকে থ'ব পাৰিব জিৰা ধনিয়া সৰিয়হ লং এলাচি ডালচেনি গোটেই বস্তু কিমান ধুনীয়া লাগিছে নহয় বাকীকেইটা মছলা নাই মোৰ যিকেইটা মছলা আছে থৈ দিলোঁ মছলা আনি বাকীকেইটা খালী দেখিছেনে বেছি হ'লে দুটা ভৰাব পাব বেছি মছলা থাকিলে মোৰ অলপ আছে এটাতে ভৰাইছোঁ কাৰণ অলপে আনিব লাগিব বেছি সৰু টেমা নহয় সেইকাৰণে দেখিছেনে কিমান ধুনীয়া হৈছে আহি মোৰ টকা খৰচ কৰিব লগা হ'ল কাৰণ উপায় নাই স্পেচ কম সেইকাৰণে যিয়ে নহওক ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক